জুবিনৰ মৃত্যুৰ আৱেগক ৰাজনীতিলৈকে আমি ৰূপান্তৰ কৰিব নালাগে। যিটো কথা মই প্ৰথমৰ পৰাই কৈ আছোঁ যে জুবিনৰ মৃত্যুটো কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ'ব নোৱাৰে যে এতিয়া এইটো ঘটনা হ'ল আৰু এইটোকে হাতত ধৰি মই ইলেকশ্যন জিকি যাম। এতিয়া গোটেই অসমত পৰিৱেশটো কেনেকুৱা হৈছে যে জুবিনৰ ঘটনাটো হ'ল এইটো আমি মেইনটেইন ৰাখিব লাগে আপ টু এপ্ৰিল, যাতে এইটোৱে আমাক ইলেকশ্যন জিকাই দিয়ে। ৰাজনৈতিক ৰাইজ ৰাজনীতি কৰা নাই, ৰাইজটো নিৰি, ৰাইজটো আৱেগিক, কিন্তু ৰাইজক যি ভুল তথ্য দি আছে, যিসকলৰ ব্ৰেইনত কামটো চলি আছে তেওঁলোক ৰাজনৈতিক, কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আৱেগৰ প্ৰতিফলন। কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে, যিখিনি মানুহে অসত্য কথা উলিয়াই আছে, তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে। মেক্সিমাম মানুহে ৰাজীৱ শদিয়াৰ ঘটনাটোৰ পিছত জুবিনক সমালোচনা কৰিছিলে। আজি তেওঁলোকে হঠাতে নিজৰ নিজৰ ফেচবুক পোষ্টত থকা পোষ্টবোৰ ডিলিট কৰি তেওঁলোকে ৰাতিৰ ভিতৰতে জুবিনৰ ফেন হৈ পৰিছে, জুবিনৰ অনুৰাগী হৈ পৰিছে। তেওঁলোকে কেতিয়াও, আপুনি মোক কওক, এটা বা দুটা মোক চিটুৱেশ্যন দেখাই দিয়ক যে কংগ্ৰেছ দলৰ সভাপতিয়ে জুবিনৰ কোনোবা এখন ফাংচন শুনা, ক'তো নাপাব। ৰাজীৱ শদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছিল। আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হৈ গ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে, যেতিয়ালৈকে গুলীকাণ্ড নহয়, যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয়, তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিওঁ।